জয়ন্ত মল্ল বৰুৱাৰ ভাষাত কোৱা প্ৰসৱ হোৱা সেই সন্তানে কিন্তু খোজ কাঢ়িব পৰা নাই। মানে কেইটামান ঘটনা শুনি আছে, সৰু সৰু ঘটনা বুলি ক'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ হৈছে, এই চৰকাৰখনৰ পিছত কেইটামান সৰু ঘটনা, যেনে আজি দুদিন আগত আপুনি দেখিছে ডিমা হাছাওৰ চুঙাৰ দলাই চুঙাৰ বুলি এটা ঠাইত NH-27 এখন দলং ভাঙি পৰিছে। আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত ডাঙৰ ডাঙৰ এডভাৰটাইজ কৰা নৰ্থ গুৱাহাটী টু গুৱাহাটীলৈকে অহা যিখন কুমাৰ ভাস্কৰ বৰ্মা সেতু, সেইখন ফাট মেলিছে। আপোনালোকে দেখিছে উৰিয়াম ঘাটৰ দলং এখন ভাঙি পৰিছে, শ্ৰীভূমি জিলাতো এখন দলং ভাঙি পৰিছে, আৰু লাহৰীঘাটৰ লালিবিলৰ ওপৰতো এখন দলং ভাঙি পৰিছে। মাত্ৰ কেইদিনমানৰ ভিতৰত, এসপ্তাহমানৰ ভিতৰত আপুনি এই তিনিটামান ঘটনা আপুনি শুনিছে। এতিয়া কাৰণটো কি হ'ল? এই কাৰণবিলাক আচলতে জানিবৰ কাৰণে আমি কেইদিনমান আগতে আমি RTI কৰিছিলোঁ। RTI তথ্য মতে কেইটামান আমাৰ তথ্য বাহিৰলৈ আহিছে। যেনে মই প্ৰথমতে RTI কৰিছিলোঁ আমাৰ নলবাৰীত 2022 চনত এটা কামৰ নিবিদা হৈছিলে, কাম এটা ৱৰ্ক অৰ্ডাৰ উলিয়াইছিল। কামটো আছিলে নলা নৰ্দমাৰ কাম আছিলে, আৰু কামটোৰ নামটো মই প্ৰথমতে কৈছোঁ, নামটো আছিলে ইম্প্ৰুভমেণ্ট এণ্ড ষ্ট্ৰেংথেনিং উইথ বিউটিফিকেশ্যন অফ নলবাৰী টাউন ৰোড, প্ৰভাইডিং RCC ড্ৰেইন কাম ফুটপাথ মিডিয়ান অৰ্নামেণ্টেল গ্ৰিলছ টাইলছ এটচেট্ৰা। গতিকে এনেকুৱা এটা কাম আহিছিলে। কামটো 2022 চনত দিয়া হৈছিলে, আৰু কামটো অনুসৰি মানে কামটো দুটা ভাগত ভাগ কৰা হৈছিল, গ্ৰুপ A আৰু গ্ৰুপ B। গ্ৰুপ A ত হাজো ৰোড, পল্লা ৰোড আৰু বৰমা ৰোডৰ যিখিনি ড্ৰেইন আছিলে, ড্ৰেইনখিনিৰ নিৰ্মাণ কৰাৰ কাৰ্য দিয়া হৈছিলে। আকৌ গ্ৰুপ B ত NT ৰোড, কলেজ ৰোড আৰু PNC ৰোড, তিনিটা ৰোডত দিয়া হৈছিলে। আৰু গোটেইকেইটা ৰোডত টোটেল লেংথ প্ৰায় 10.7 কিলোমিটাৰৰ দৈৰ্ঘ্য, দুইফালে ৰাখেতো 10.7 কিলোমিটাৰ দৈৰ্ঘ্যৰ ড্ৰেইনৰ কাম আৰম্ভ হৈছিলে। আৰু টোটেল এষ্টিমেটেড এমাউণ্ট আছিল 106,77,55,000 কোটি টকা। টোটেল এষ্টিমেটেড আছিলে এইখিনি। আৰু এতিয়ালৈকে তেওঁলোকে প্ৰায় 104 কোটিমান টকা তেওঁলোকে উলিয়াই নিয়া বুলি আমি জানিব পাৰিছোঁ। এতিয়া গ্ৰুপ A টো কাম কৰিছে চাব। এতিয়া ইণ্টাৰেষ্টিং টপিকটো হৈছে নলবাৰীৰ যিগৰাকী বিধায়ক, অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, তেওঁলোকে জাতি মাটিৰ ভেটিৰ কথা বহুত কয়, থলুৱাৰ কথা বহুত কয়, কিন্তু এই ড্ৰেইনৰ প্ৰথম কাম যিটো তেখেতে হাতত লৈছিলে, তেখেতে কাম লোৱা সময়ত তেখেতে কৈছিলে যে নলবাৰী এতিয়া গৰ্ভস্থ অৱস্থাত আছে, কেইদিনমান পিছত নলবাৰীয়ে মানে প্ৰসৱ বেদনাত ভুগি আছে, আৰু নলবাৰী এটা ভাল খবৰ পাব। হয়, 2023 চনতে ভাল খবৰ হ'ব বুলি তেওঁলোকে হাহাকাৰ কৰিলে, কিন্তু আজিও এই জয়ন্ত মল্ল বৰুৱাৰ ভাষাত কোৱা প্ৰসৱ হোৱা সেই সন্তানে কিন্তু খোজ কাঢ়িব পৰা নাই। মানে সেই যি ড্ৰেইনৰ কথা আছিলে, সেই ড্ৰেইনেৰে কিন্তু এতিয়াও পানী যাব পৰা নাই। এতিয়াও এটোপাল মানে এজাক বৰষুণতে কিন্তু নলবাৰী চহৰ ডুব যায়। কাৰণটো মই এতিয়া কৈ আছো। তেওঁলোকে কি কৰিলে? প্ৰথম থলুৱা ঠিকাদাৰসকলক বঞ্চিত কৰি দুটা বহিৰাগত কোম্পানীক তেওঁলোকে কাম দিলে। এটা কাম দিছে যিটো গ্ৰুপ A, গ্ৰুপৰ কামটো দিছে হাইটেক ইকো গ্ৰীণ কনষ্ট্ৰাকশ্যন LLP বুলি এটা কোম্পানীক, আৰু যিটো কোম্পানীৰ মালিক হৈছে সুভাষ কুমাৰ জৈন, বিজয় কুমাৰ জৈন, মহাবীৰ কুমাৰ জৈন আৰু প্ৰেমলতা জৈন। গ্ৰুপ B বুলি এটা দিছে। গ্ৰুপ বিত আছিলে NT ৰোড, কলেজ ৰোড, PNC ৰোড, মই কৈছোৱে। আৰু গ্ৰুপ বিত যিটো কাম দিয়া হৈছে, কাম দিয়া কোম্পানীটো হৈছে AGH কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড, যাৰ মালিক হৈছে সঞ্জনা বেৰিয়া আৰু উমেশ কুমাৰ বেৰিয়া। মানে প্ৰথমতে তেখেতসকলে বহিৰাগতক কাম দিলে, ঠিক আছে, এই ৰথবিলাক হৈছে দুৰ্গাপুৰ জাতীয় কিছুমান একেবাৰে নিম্ন মানদণ্ডৰ ৰথ ব্যৱহাৰ কৰিছে। তেওঁলোকক স্পষ্টকৈ দিয়া হৈছিলে যে প্ৰাইমাৰী প্ৰডিউচাৰ মানে যিখিনি মানে টাটা শক্তি বা জিন্দাল টাইপৰ ৰথ ব্যৱহাৰ কৰিব দিছিলে, কিন্তু সেইবিলাক নকৰি তেওঁলোকে দুৰ্গাপুৰ টাইপৰ এখন ছেকেণ্ডেৰী ৰথেৰে তেওঁলোকে কাম কাজ শেষ কৰিলে। তাৰপিছত হৈছে সেই একে কামতে ক্ৰেছ ষ্টোন ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিলে, কিন্তু ক্ৰেছ ষ্টোন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকে কম দামত পায়, যিহেতু সহজতে পোৱা নৰ্মেল যিটো নদীত পোৱা যিবিলাক শিল আছে, সেই শিলবিলাক তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু এইবিলাক কাৰণতে তেওঁলোকে চিমেণ্ট কি ইউজ কৰিছে এতিয়ালৈকে তেওঁলোকে কোনো ৰাইজে মানে ভালকৈ দেখা নাপালে। সেইকাৰণে তেওঁলোকে বাহিৰতে তেওঁলোকৰ চিষ্টেমত মাৰি আনি বাহিৰ তাত কৰিছিলে। গতিকে চিমেণ্টৰ ওপৰতো আমি RTI কৈছো এইবিলাকো আহিব। তাৰমানে যিমান পাৰে তেওঁলোকে কম দামী বস্তু ব্যৱহাৰ কৰি কেৱল কমিশনৰ নামত কনষ্ট্ৰাকশ্যন যে কৰে,
বিজেপি চৰকাৰখনে বা জয়ন্ত মল্ল বৰুৱাদেৱে সেই কথাটো দেখা পাইছোঁ। আৰু পৰৱৰ্তী সময়ত মই অৰ্ণামেণ্টেড গ্ৰিলৰ কথা কওঁ। অৰ্ণামেণ্টেল গ্ৰিলত তেওঁলোকে তাতেও উন্নত মানদণ্ডৰ ৰড দিব দিছিলে, কিন্তু তেওঁলোকে কম দামী ৰড ব্যৱহাৰ কৰাৰ কাৰণে কি হৈছে, ঠায়ে ঠায়ে এতিয়া আজি কেইদিনমান হোৱা নাই, এটা বছৰ হোৱাই নাই, এই যিটো গ্ৰিলবিলাক আছে গ্ৰিলবিলাক প্ৰায় কিছু কিছু ঠাইত জহি হৈ গৈছে, বেয়া হৈ গৈছে। লগতে ডাঙৰ আৰু এটা স্কেম আছে বেম্বু বেৰিকেড। বেম্বু বেৰিকেডৰ নামত পল্লা ৰোডত ধাৰ্য কৰা হৈছিল 6,0814 টকা। হাজো ৰোডত বেম্বু বেৰিকেডৰ নামত ধাৰ্য কৰা হৈছিল 6,66,306 টকা। বৰমা ৰোডত 4,99,729 টকা। NT ৰোডত 4,40,237 টকা। PNC ৰোডত 6,66,306 টকা। কলেজ ৰোডত 6,66,306 টকা ধাৰ্য কৰা হৈছিল বেম্বু বেৰিকেডৰ নামত, যাতে কনষ্ট্ৰাকশ্যনৰ সময়ত যেতিয়া আমাৰ ড্ৰেইন বনাই থকা হয়, কনষ্ট্ৰাকশ্যনৰ সময়ত যাতে কোনো মানুহৰ যাতে বিপদ নহয়, এক্সিডেণ্ট নহয়, তাৰ কাৰণে বেম্বু বেৰিকেড দিয়া হয় যাতে মানুহখিনি নাযায়। কিন্তু আপোনালোকক মই ইয়াত ফটো সহকাৰে চব দেখাব পাৰিম। হয় টাইমত সেই সময়তে আমাৰ ফটো চটো লোৱা আছিলে, ক'তো তেওঁলোকে বেম্বু বেৰিকেডৰ নামত এডাল বাঁও তেওঁলোকে ইউজ নকৰিলে। আৰু বেম্বু বেৰিকেডৰ নামত প্ৰায় টোটেল 35 লাখ টকা, 35,45,698 টকা তেওঁলোকে ডাইৰেক্ট তেওঁলোকে খাই পেলাইছিলে, য'ত মানে জয়ন্ত মল্ল বৰুৱাদেৱে কিন্তু তেওঁক নিমাত আছিলে। এইকাৰণে কিয়নো যি দুটা কোম্পানীৰ নাম কৈছোঁ মই, হাইটেক ইক' গ্ৰীণ কনষ্ট্ৰাকশ্যন LLP আৰু AGX কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড, দুইটা কোম্পানী জয়ন্ত মল্ল বৰুৱাদেৱৰ পকেটত বা তেওঁলোকৰ কমিশ্যন মতে তেওঁলোকে কাম কৰিছে। সেইকাৰণে জয়ন্ত মল্ল বৰুৱাদেৱে চুপ আছিলে, একো বেৰিকেড নিদিয়াকৈ। কেৱল মাত্ৰ ৰাসৰ সময়ত অকল ৰাসত বহুত অহা যোৱা মানুহ কৰাৰ কাৰণে কেইটামান ৰছী টানি দিয়া আছিল, যিটো আমাৰ হৰি মন্দিৰ কমিটিও আগে পিছে কৰিছিলে, সেইখিনি কাম তেওঁলোকে কৰিছে। কিন্তু বেম্বু বেৰিকেডৰ নামত তেওঁলোকে প্ৰায় 35 লাখ টকা এনে মাৰি দিলে। তাৰপিছত ৰডৰ নামত আপুনি যদি চাই, যদি আমি 10 কিলোমিটাৰ 10.7 RCCত প্ৰায় যদি আমি ভাবোঁ যে 2000 কিউবিক মিটাৰ যদি কিবা কাৰণত মানে ক্ৰেষ্টন লাগে, সেই ক্ৰেষ্টনৰ বাবদো প্ৰায় 2 কোটি টকা তেওঁলোকে এনে হৰাট কৰি খাই পেলায়, ঠগাই পেলাই 2 কোটি টকা তেওঁলোকে খাইছে। এইটো এপ্ৰক্সিমেট। আকৌ নৰ্মেল ষ্টনৰ নামতো তেওঁলোকে মিনিমাম 2 কোটি টকা এনে তেওঁলোকে খাই দিছে, কাম মানে 2 নম্বৰী শিল ব্যৱহাৰ কৰি। বাকী কামৰ ক্ষেত্ৰত কিমান টকা তেওঁলোকে এষ্টিমেটতকৈ বেছি টকা উলিয়াই লৈ গৈছে, সেই কথা আপোনালোকে গম পাব, কিন্তু ৰাইজে দেখিছে। কিন্তু আচল কথাটো হৈছে কি, এই যে দলং ভাঙি পৰে, এই যে ঘৰ ভাঙি পৰে, ইয়াৰ কাৰণটো হৈছে কি, এই বিজেপি চৰকাৰখনে তেওঁলোকৰ নিজৰ পকেটত থকা কিছুমান ঠিকাদাৰক দিয়ে, বিশেষকৈ বহিৰাগত ঠিকাদাৰক তেওঁলোকে কমিশ্যনৰ আশাত তেওঁলোকক কাম দি 2 নম্বৰীকৈ কাম কৰি তেওঁলোকে এনেকে ৰাইজক ঠগাব বিচাৰে। কেইদিনমান আগত নলবাৰীতো তেনেকুৱা এটা কাম কৰিছে। তেওঁলোকে কৈছিল নলবাৰীত কনভেনশ্যন চেণ্টাৰ হৈছে, নলবাৰীত DC অফিচ হৈছে, কিন্তু তাৰে ওপৰতো আমি RTI কৰিছোঁ এইকাৰণে যে কোনো এটা কনষ্ট্ৰাকশ্যন কেতিয়াও 6 মাহৰ ভিতৰত হ'ব নোৱাৰে। আপোনালোকেও জানে, যিহেতু কংক্ৰিট কনষ্ট্ৰাকশ্যনত সময় লাগে। তেওঁলোকে 6 মাহৰ ভিতৰত কেনেকে মানে সাজি উলিয়ালে, কেৱল নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে বা ৰাইজক চমক দিয়াৰ কাৰণে কৰিলে। তাৰ ওপৰতো ডেফিনেটলি কি কি স্কেম হৈছে তাৰ ওপৰতো আমি পৰৱৰ্তী সময়ত কম। কিন্তু এইখিনি সময়ত মই আপোনালোক ক'লো যে ড্ৰেইনৰ নামত, ড্ৰেইনৰ কনষ্ট্ৰাকশ্যনৰ নামত জয়ন্ত মল্ল বৰুৱাদেৱে যে 107 কোটি টকীয়া যে কেলেংকাৰী কৰিছে, সেই কেলেংকাৰী এইটো ফাৰ্ষ্ট ষ্টেপ আপোনালোকক দিছোঁ। ছেকেণ্ড ষ্টেপ আপোনালোকৰ আমি আকৌ আহিম, কাৰণ ছেকেণ্ড ষ্টেপত তেওঁলোকে আৰু বেলেগ বেলেগ ক্ষেত্ৰত ক'ত তেওঁলোকে স্কেম কৰিছে এইবিলাক আমি লৈ আহিম। প্ৰথমতে খালি ক'লো তেওঁলোকে ৰড ব্যৱহাৰ, 2 নম্বৰী ৰড ব্যৱহাৰ কৰিছে, 2 নম্বৰী শিল ব্যৱহাৰ কৰিছে, আৰু বেম্বু বেৰিকেডৰ নামত তেওঁলোকে বহু সংখ্যক প্ৰায় 5 কোটিতকৈ বেছি, টোটেল 5 কোটিতকৈ বেছি ধন তেওঁলোকে এনেকৈ খৰচ কৰি পেলাইছে। সেইকাৰণে আমি এই যে সংবাদমেলখন সম্বোধন কৰিলোঁ। আৰু ইয়াৰ জৰিয়তে জয়ন্ত মল্ল বৰুৱাৰ যি মিথ্যাচাৰ বা অসমৰ নলবাৰীৰ ৰাইজক যি ঠগাই আছে, বা হিমন্ত বিশ্ব শৰ্মাৰ যে গোটেই অসমখনত এই কনষ্ট্ৰাকশ্যনৰ নামত যে ৰাইজক ঠগি আছে, সেই কথা পোহৰলৈ অনাৰ বাবে অকল নলবাৰীক আজি উদাহৰণ হিচাপে লৈ আমি নলবাৰীৰ কনষ্ট্ৰাকশ্যনৰ ওপৰত মই এই সংবাদমেল আয়োজন কৰিছোঁ।